মই সেইটোৱে কৈছোঁ কোনোবা দিনতো কোনোবাই সুধিলে মই কৈছোঁ তেওঁ যদি ISI এজেণ্ট সলমান খানৰ চিনেমা এটা আছে টাইগাৰ জিন্দায়ে ময়ো মানে ৰ এজেণ্ট তেতিয়া তো যদি তেওঁ আছে ময়ো ৰ এজেণ্ট এইবোৰ চব অপপ্ৰচাৰ মনোৰঞ্জন অসমৰ জনসাধাৰণ চব কথা ভালদৰে জানে আৰু অসমৰ জনসাধাৰণ আজি তেওঁৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ মই কৈছোঁ যে মুখ্যমন্ত্ৰী অলপ টেনশ্যনত আছে যাৰ ফলত তেওঁৰ মানে পৰিয়ালৰ কিছু ডেফামেশ্যন কেছবোৰ এতিয়া কলিয়াবৰ তিনিআলি সন্মুখতো হাইৱে কেছবোৰ এইবোৰ চব মানে দিল্লীত কাণত পৰি আছে সেই দিল্লীৰ মানে নিজৰ বিজেপি দলৰ নেতৃত্বক ভাল পোৱাবলৈ কাৰণে এই কিছুমান ধৰণৰ মন্তব্য প্ৰকাশ কৰি আছে মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি শুভেচ্ছা থাকিল চাওক মানে দিশাটো ঠিকে আছে আমি মিত্ৰতা ফালেহে আমি যাবলৈ বিচাৰোঁ আৰু নিশ্চয় এই সন্দৰ্ভত আমাৰ সভাপতি মহোদয় ভূপেন বৰা ডাঙৰীয়াই বহুত সময়ত নিজৰ কথাখিনি ব্যক্ত কৰিছে যিখিনি কথা আমি নিজৰ ভিতৰত আলোচনা কৰিছোঁ সেইখিনিয়ে কথা তেওঁলোকে ৰাজহুৱাভাৱে সাংবাদিকসকলৰ জৰিয়তে কথাখিনি কৈছে আমি বিচাৰোঁ যে আমি যেতিয়া গাড়ীখন চলাওঁ গাড়ীখন বেছি ফাষ্ট চলালে আমাৰ অলপ কেতিয়াবা ভুলত এক্সিডেণ্ট হৈ যায় গাড়ীখন আমি 60 স্পীডত লৈ যাবলৈ বিচাৰোঁ সকলোৱে ইয়াত বহক সকলোৱে কমফৰ্টেবল ফিল কৰক আৰু সেইকাৰণে মই ভাবোঁ যে ধাৰাবাহিক পৰ্যায় আমি আলোচনাখিনি আগুৱাই লৈ যামগৈ চাওক মই যোৱা মোৰ যোৰহাট লোকসভা নিৰ্বাচনত মোৰ নিৰ্বাচনৰ প্ৰায় একমাহ আগত এইবোৰ চব কথা এনেধৰণৰ কথা এইবোৰ চব নহয় নতুন নতুন কথা লাগেতো নিৰ্বাচনত সেই সময়ত বেলেগ বেলেগ ধৰণৰ কথাবোৰ ওলাইছে যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে অসমৰ ছোৱালী নাপালে নেকি খুৰাৰ লগত কিবা ভাল আছে নে কিবা বেয়া আছে নে এনেকুৱা বহুত কথাখিনি চব অপপ্ৰচাৰ কিন্তু নিৰ্বাচন সময়ত স্বাভাৱিক সেই নিৰ্বাচনৰ একমাহ আগতে প্ৰকাশ হ'ল আৰু তাৰ ফলটো যোৰহাটৰ ৰাইজে দিলে এইবাৰ দেখিছোঁ বিজেপি দলৰ ভিতৰত নতুন ভয় নিৰ্বাচন অহা বিধানসভা নিৰ্বাচন এক বছৰ পিছত আছে এতিয়াৰ পৰাই অপপ্ৰচাৰ আৰম্ভ কৰিলে এইবাৰ বেছি তেওঁলোকে শংকিত হৈছে নেকি যিহেতু ৰাইজৰ তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে তেওঁলোকে গম পাইছে যাৰ ফলত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ তেওঁলোকে সাহস কৰা নাই এটা পিছত এটা তেওঁলোকে কাৰণ দেখাই আছে আৰু মই ভাবোঁ বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় যেতিয়াৰ পৰা বিজেপি দলৰ নতুন সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সভাপতিত্ব ল'লে তেতিয়াৰ পৰা আৰু তেওঁলোকে শংকিত হৈ গৈছে গম পাইছে যে তেওঁ পৰিয়ালৰ কিছু ডেফামেশ্যন কেছ এইবোৰ চব বাতৰি দিল্লীত কাণত পৰিছে যিদৰে তেওঁ নিজে বেকডোৰ যোগেদি মুখ্যমন্ত্ৰী হ'ল কোনদিনা বিজেপি নেতৃত্বত তেওঁক আঁতৰাই বেকডোৰৰ পৰা দিলীপ শইকীয়াক মুখ্যমন্ত্ৰী বনাই দিয়ে সেয়া লৈ তেওঁলোকেও অলপ শংকিত হয় বহুত তেওঁলোকৰ কাম কাজবোৰ খোজ কাবাজবোৰ আমি চাই আমি অনুমান পাইছোঁ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড